জুবিনদা আহি পালে। এতিয়া কথাটো হ'ল জুবিনদাৰ এবাৰ চলাই চাবলৈ মন গ'ল। খাবলৈ ইয়াত ঢেৰ আছে, ইয়ালৈ গুচি আনো। আজি মঙলদৈত জুবিনদাৰ সংগীতানুষ্ঠান আৰু ওচৰত জুবিনদাৰ প্ৰগ্ৰেম মানে আমাৰ বাবে এটি উৎসৱৰ নিচিনা। সেই আবেলি এতিয়া ঘৰৰ পৰা ওলাইছোঁ। প্ৰথমে যাওঁ চিপাঝাৰলৈ। চিপাঝাৰত জয়ন্তদাক লগ কৰিলোঁ, মানে তেওঁ এটি ব্যক্তিগত কামত ইয়াত আছিল। সেয়ে ভাবিলোঁ তেওঁকো লগ কৰি ৰাতি একেলগে জুবিনদাৰ প্ৰগ্ৰেম চাবলৈ যাওঁ। তেনেদৰে জয়ন্তদা আগে আগে মই পিছে পিছে গৈ গৈ আমি আহি পালোহি আমাৰ ইয়াতে থকা খাৰখোৱা মানে ৰিপ'জ হাইৱে ৰিজৰ্ট। যিহেতু জুবিনদা আহি পাবলৈ এতিয়াও বহুত দেৰি আছে, সেয়ে ইয়াতে অলপ সময় কটাওঁ আৰু জুবিনদাও আহি প্ৰথম ইয়াতে সোমাব। তেনেদৰে প্ৰায় 7 বাজিল। জুবিনদা আহি পালে। বহুত দিনৰ পিছত দাদাক লগ পাইছোঁ। তেওঁ ক'লে, ইমান দিন ক'ত আছিলি তই? মই ক'লোঁ যে গুৱাহাটী চিটিৰ ভিতৰত নোযোৱা মোৰ প্ৰায় এবছৰেই হ'ল। তেওঁৰ নতুন ষ্টুডিঅ'টোৰ কথা ক'লে। মই দেখা নাই বুলি গম পাই এদিন চাবলৈ মাতিলে। তেনেদৰে বিভিন্ন কথা পাতি বহুত সময় কটালোঁ একেলগে। সেইখিনিতে আমাৰ চিপাঝাৰৰ ৰঞ্জুদা আহি পালে হামাৰ এখন লৈ। তেওঁৰ গাড়ীখন হামাৰ বুলি গম পাই জুবিনদা চাবলৈ গ'ল। এইখন অসমৰ একমাত্ৰ হামাৰ। গোটেই ভাৰতবৰ্ষতে মাত্ৰ বচা বচা কেইজনমান মানুহৰে হামাৰ আছে। যেনে MS ধোনীৰ হামাৰ আছে, হৰভজন সিঙৰ আছে, বলিউডৰ ছিংগাৰ মিকা সিঙৰ আছে, অভিনেতা সুনীল ছেত্ৰীৰ আছে। তেনেদৰে বচা বচা কিছুমান লোকৰহে হামাৰ আছে বুলি জনা যায়। আৰু অসমত মাত্ৰ এইখনেই হামাৰ আছে, যিখন এতিয়া আমি সকলোৱে চকুৰ আগত দেখি আছোঁ। এই হামাৰখন অসমৰ একমাত্ৰ হামাৰ। এতিয়া কথাটো হ'ল জুবিনদাৰ এবাৰ চলাই চাবলৈ মন গ'ল। আৰু তেওঁৰ মন গ'ল মানে চলাই খাৰখোৱাৰ পৰা গৈ একেবাৰে চিপাঝাৰৰ পৰা ঘূৰি আহিল। দাদা আহি পোৱাৰ লগে লগে খাৰখোৱাত মানুহৰ ভিৰ লাগি গ'ল। যেনে তেনে চিকিউৰিটি আনি ৰুম পোৱালেহি। ৰুমত দাদাৰ লগত একেলগে আমি জয়ন্তদা, ৰঞ্জুদা আৰু মই ৰুটি, পোলাও, মাংস ইত্যাদি খালোঁ। খাবলৈ ইয়াত ঢেৰ আছে, ইয়ালৈ গুচি আনো। এইটো কিমান 401লৈ গুচি আন। অৰ্ডাৰ কৰিব নালাগে, মোৰ ৰুমটো ওচৰতে। খোৱা লোৱা হোৱাৰ পিছত আমাৰ প্ৰগ্ৰেমলৈ যোৱাৰ যোজা চলিল। গাড়ীবিলাক ৰেডি কৰিলোঁ। দাদাৰ ৰেঞ্জ ৰভাৰখন ইয়াতে থৈ যাব, আজি হামাৰখনতে যাব। তেনেদৰে আমি প্ৰায় 10:30 বজাত মঙলদৈৰ ভেবাৰঘাটৰ প্ৰগ্ৰেমলৈ ওলালোঁ। যিহেতু দাদাৰ নিজৰ গাড়ীখন লৈ নাযায়, সেয়ে তেওঁৰ পাইলট হিতেশ দাও মোৰ লগতে ওলাল। আৰু জুবিনদা যিখন হামাৰত গ'ল, সেইখন হামাৰ চলালে জয়ন্তদাই। জুবিনদা গ'লে মানুহে তেওঁৰ গাড়ীৰ কাষত ভিৰ কৰে বাবে আমি হাইৱেৰ পৰা আন ৰাস্তা এটাৰে সোমাই ভিতৰে ভিতৰে গৈ প্ৰগ্ৰেমৰ স্থান মঙলদৈ ভেবাৰঘাট পালোহি। আৰু এতিয়াই অলপ অলপ বৰষুণো আৰম্ভ হৈ গ'ল, কিন্তু মানুহৰ ভিৰ হ'লে অলপো কমা নাই। ৰাস্তা ভাল বনাইছে। গাড়ীৰ পৰা নামিয়েই জুবিনদা চিধাই মঞ্চত উঠিল। মঙলদৈতে লিখা তেওঁৰ মোৰ মনৰে কল্পনাত গানটোৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিলে। ৰাতি বনোৱা এটা গান, গানটো আপোনালোকে শুনিছে, শুনিলে গম পাব। তেনেদৰে এটাৰ পিছত এটাকৈ তেওঁৰ জনপ্ৰিয় গানবোৰ গাই গ'ল।
মাজতে এতিয়া জুবিন দাই গান গোৱা নাই, তেওঁৰ সহযোগী শিল্পীসকলে গাইছে আৰু তেওঁ এইখিনি সময় কিন্তু ৰেষ্ট লোৱা নাই। সহযোগী শিল্পীয়ে গীত গাই থাকোঁতে তেওঁ ৰাজাদাৰ ওচৰলৈ আহি ড্ৰাম বজাইছে।
হিতেশ দাই বিচাৰি আছে মানে গাড়ী উলিয়াবৰ হ'ল মানে জুবিন দাই শেষৰটো গান গাই থাকোঁতে আমি যাবলৈ ৰেডি হ'ব লাগে দাদাই গানটো শেষ কৰিয়ে চিধাই গাড়ীত বহিব আৰু গুচি যাব নহ'লে পিছত আৰু পাব্লিকৰ হেঁচাত গাড়ী উলিয়াব নোৱাৰা অৱস্থা হৈ যায় ফোন কৰিছিলোঁ তোমাক ভালে আছা যাবা গৈ এতিয়া যাওঁ এই গাড়ী ওলাই যাওঁ এইটো মোৰ খাচ মানুহ ভাল না তেনেদৰে আজিৰ প্ৰগ্ৰেমৰ একেবাৰে শেষৰটো গান মানে মাজুলীৰ এজনী ছোৱালী গানটো গাই থকা সময়ত গাড়ীত বহি থাকোঁতে আপোনালোকৰ মাজৰে মোৰ ভিডিঅ' চাই ভাল পোৱা বহুকেইজন বন্ধুক লগ পালোঁ। সকলোৰে লগত লৰালৰিতে অলপমান কথা পাতি জুবিনদাৰ গাড়ীখন অহাৰ লগে লগে আমিও গুচি আহিলোঁ। এই দাদা আহিল গাড়ী ওলালে একদম বেয়া নাপাবি আমি আহি পুনৰ খাৰ খোৱা পালোঁ একেলগে সকলোৱে ভাত খালোঁ ৰাতি 2 বজাত তাৰপিছত অলপ সময় থাকি দাদা শুবলৈ গ'ল মানে তেওঁ আজি ইয়াতেই থাকিব কাইলৈ দাদাৰ প্ৰগ্ৰেম পাঠশালাত আছে গতিকে কাইলৈ গধূলি ইয়াৰ পৰাই চিধা গুচি যাব ঠিক আছে বাই বাই মই যাওঁ ঠিক আছে এতিয়া ময়ো ঘৰলৈ যাওঁ 2খন তামোল খোৱাৰ বাট কাইলৈ দিনত আহিম এবাৰ দাদা শুই উঠিলে